পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে শিৱসাগৰ জিলাৰ নাজিৰাৰ নমাটি অঞ্চল। এক মনোৰম দৃশ্য। হাজাৰ হাজাৰ শামুক ভঙা চৰায়ে গছত বাহ পাতিছে। বংশ বৃদ্ধিৰ উদ্দেশ্যে শামুক ভঙা চৰায়ে বাৰিষা কালত নমাটি অঞ্চলৰ গছত বাহ পাতে। বিগত বহু বছৰ ধৰি এই দৃশ্য সুলভ হৈ পৰিছে অঞ্চলটোত। 11 চনৰ পৰা এই গছজোপা আম গছজোপাত এই শগুন শামুক ভঙা চৰাইবোৰ দেখা পাওঁ আৰু আজি পৰ্যন্ত আছেই। ছিজনত আহে, কণী পাৰে, পোৱালি জগায়, তাৰপিছত আকৌ গুচি যায়। আৰু কোনো ইয়াত কাকো মাৰিবলৈ নিদিওঁ আৰু নামাৰেও। আকৌ প্ৰত্যেক বছৰে তেনেকৈ ৰানিং হৈ আহি থাকে। পোৱালি উলিয়াই 2 মাহকৈ পোৱালি উলিয়াব। পোৱালি উলিয়াই আকৌ উৰুৱাই পেলাই আকৌ বাঁহত পৰিব, আকৌ পোৱালি দি আকৌ সেই টাইমত গুচি যায়গৈ। কোন মাহত যায়গৈ? এই আৰু 2 মাহমানৰ পিছত গুচি যাব সিহঁতে। আজি ইমান বছৰ ইয়াত বতাহ ধুমুহা হোৱা নাই চৰাইখিনি থকাৰ পৰা। অইন জেগাত কিমান বতাহ ধুমুহা হৈছে, তাৰ সীমা সংখ্যা নাই, কিন্তু আমাৰ এই নাজিৰা নমাটিত সিমান বতাহ ধুমুহাটো নাই। অঞ্চলৰ ৰাইজে এইসমূহ পৰিভ্ৰমী শামুক ভঙা চৰাইৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। গছ-গছনি কটাৰ পৰাও বিৰত থাকে অঞ্চলবাসী। পক্ষীকুলৰ সুৰক্ষাৰ স্বাৰ্থতে দীপাৱলীৰ সময়ত ফটকা আতচবাজি ফুটোৱাৰ পৰা বিৰত আছিল অঞ্চলবাসী। এই চৰাইখিনি বহুত ভাল লাগে আৰু এই চৰাইখিনি বহুত মৰমীয়া আৰু যেতিয়া পোৱালি দিয়ে তেতিয়া আৰু তাতকৈ বেছি ভাল লাগে চৰাইখিনি। যেতিয়া চৰাইখিনি থাকে তেতিয়া আমি ফটকা চটকা নুফুটাও যাতে कि चराइখিনি भय करे। और यहाँ रहने का उनका कोई तकलीफ नहीं हुआ अभी तक और होने भी नहीं देगा। ये करीबन 6 महीना तक रहता है, 6-7 महीना रहता है, उसके बाद फिर वो चले जाते हैं। লগতে এই পক্ষীসমূহ ৰক্ষণাবেক্ষণৰ বাবে বন বিভাগলৈও আহ্বান জনাইছে স্থানীয় ৰাইজে। পক্ষীকুলৰ সুৰক্ষাত ব্যস্ত এই অঞ্চলৰ ৰাইজে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। চৰাইদেউৰ পৰা নবুল কোঁৱৰ, বাতৰি বিভাগ, দিল্লী, অসম।